ওম শান্তি 8 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, আত্মিক সেৱা কৰি নিজৰ আৰু আনৰ কল্যাণ কৰা, পিতাৰ সৈতে শুদ্ধ অন্তৰেৰে চলা, তেতিয়া পিতাৰ অন্তৰত অধিষ্ঠিত হৈ যাবা। প্ৰশ্ন: দেহী অভিমানী হোৱাৰ যত্ন কোনে কৰিব পাৰে? দেহী অভিমানীৰ লক্ষণবোৰ শুনোৱা। উত্তৰ: যিসকলৰ পঢ়া আৰু পিতাৰ প্ৰতি অটুট মৰম আছে, তেওঁলোকে দেহী অভিমানী হ'বলৈ যত্ন কৰিব পাৰে। তেওঁলোক শীতল হ'ব, কাৰো সৈতে অত্যাধিক বাৰ্তালাপ নকৰিব, তেওঁলোকৰ পিতাৰ প্ৰতি মৰম থাকিব, চলন অতি মাৰ্জিত হ'ব। তেওঁলোকৰ নিচা থাকে যে আমাক ভগৱানে পঢ়ায়, আমি তেওঁৰ সন্তান। তেওঁলোক সুখদায়ী হ'ব, প্ৰতিটো খোজ শ্ৰীমত অনুসৰি দিব। अच्छा, मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुड मॉर्निंग। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ স্নেহী হ'বলৈ বহুত সুখদায়ী হ'ব লাগে। নিজৰ কথা বতৰা, চাল চলন অতি অমায়িক মাৰ্জিত কৰি তুলিব লাগে। সেৱাৰ যোগ্য হ'ব লাগে, নিৰহংকাৰী হৈ সেৱা কৰিব লাগে। 2. পঢ়া আৰু পিতাক এৰি কেতিয়াও আপোনঘাতী মহাপাপী হ'ব নালাগে। মুখ্য হৈছে আত্মিক সেৱা, এইটো সেৱাত কেতিয়াও ভাগৰি পৰিব নালাগে। জ্ঞান ৰত্ন দান কৰিব লাগে, কৃপণ হ'ব নালাগে। বৰদান: সদায় নিজৰ ধাম আৰু নিজৰ স্বৰূপৰ স্মৃতিৰে উপৰাম, নিৰাসক্ত আৰু স্নেহী হোৱা। নিৰাকাৰী জগত আৰু নিৰাকাৰী ৰূপৰ স্মৃতিয়েই সদায় নিৰাসক্ত আৰু স্নেহী কৰি দিয়ে। আমি হওঁৱেই নিৰাকাৰী জগতৰ নিবাসী, ইয়াত সেৱাৰ অৰ্থে অৱতৰিত হৈছোঁ। আমি এই মৃত্যুলোকৰ নহয়, অৱতাৰহে লৈছোঁ। কেৱল এই সৰু কথাটি স্মৃতিত থাকিলে তেতিয়া উপৰাম হৈ যাবা। যিসকলে অৱতাৰ বুলি নুবুজি গৃহস্থী বুলি ভাবে, তেওঁলোকৰ গাড়ী বোকাত আবদ্ধ হৈ থাকে। গৃহস্থী হৈয়েই বোজাধাৰী অৱস্থা আৰু অৱতাৰ একেবাৰে পাতল। অৱতাৰ বুলি বুজিলে নিজৰ ধাম আৰু নিজৰ স্বৰূপ স্মৃতিত থাকিব আৰু উপৰাম হৈ যাবা। শ্লোগান: ব্ৰাহ্মণ তেওঁ যিয়ে শুদ্ধি আৰু বিধিপূৰ্বক সকলো কাৰ্য কৰে। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যি নম্ৰ হৈ থাকে, তেওঁৱেই নৱ নিৰ্মাণ কৰিব পাৰে। শুভ ভাৱনা বা শুভকামনাৰ বীজেই হৈছে নিমিত্ত ভাৱ আৰু নম্ৰ ভাৱ। সদৰ মান নিবিচাৰে, কিন্তু নম্ৰ। এতিয়া নিজৰ জীৱনত সত্যতা আৰু সভ্যতাৰ সংস্কাৰ ধাৰণ কৰা। যদি নিবিচৰা সত্ত্বেও কেতিয়াবা ক্ৰোধ আহে বা খিংখিঙীয়া হৈ যোৱা, তেতিয়া অন্তৰেৰে কোৱা, মৰমৰ বাবা, তেতিয়া অতিৰিক্ত সহায় প্ৰাপ্ত হৈ যাব। ওম শান্তি।